নমস্কাৰ হেডলাইনৰ দৰ্শকসকলক জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ পুনৰ অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি 18 জনকৈ অসমীয়াৰ ওপৰত গুলীচালনা কৰিছে অৰুণাচলী আৰক্ষীয়ে আৰু সীমা বিবাদৰ বাবে হোৱা আলোচনালৈ মাতি নি 18 জনকৈ অসমীয়াৰ ওপৰত নিৰ্বিচাৰভাৱে গুলীচালনা কৰিছে অৰুণাচলী আৰক্ষীয়ে আৰু বোকাজানৰ ওচৰৰ মিংমাং বদতিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা আৰু ইতিমধ্যে এই ঘটনাত 8 জনকৈ অসমীয়া লোক গুৰুতৰভাৱে আহত হৈছে আৰু ইতিমধ্যে এই ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি সবিশেষ জনাব বিচাৰিছো হেডলাইন দৰ্শকসকলক আমি পুনৰ কৈছো সীমা বিবাদৰ বাবে আলোচনাৰ বাবে মাতি নি অসমীয়াক গুলিয়াইছে অৰুণাচলী আৰক্ষীয়ে 18 জনকৈ অসমীয়ালৈ নিৰ্বিচাৰ গুলীচালনাত আহত হৈছে 8 জনকৈ লোক উমাং আমলে নামৰ অৰুণাচলী আৰক্ষীজনৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ গুলীচালনাত স্থানীয় উপায়ুক্তৰ পুত্ৰয়ো সহযোগ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে গোগামুখৰ অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ভূমি বেদখলক লৈ সৃষ্টি হোৱা বিবাদে এই ভয়ংকৰ ৰূপ লোৱা বুলি জানিব পৰা গৈছে আৰু এই ঘটনাত সঞ্জয় তায়ুং দুৰ্গেশ্বৰ পাতৰ ৰোহিত দলে নাগৰাজ দলে পামে পেগু উৎপল দলে জান দলে আৰু বিজ্ঞেশ্বৰ পাতিৰ আহত হোৱা বুলি জানিব পৰা গৈছে সম্প্ৰতি ডিব্ৰুগড়ৰ AMCH হস্পিটেলত চিকিৎসাধীন হৈ থকা এইসকল আহত ব্যক্তিৰ ভিতৰত 4 জনৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে এই ঘটনাৰ পিছতে অৰুণাচলী আৰক্ষীৰ এই নিৰ্বিচাৰ গুলীচালনাৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ বাবে কোন জগৰীয়া সেয়া অচিৰেই পোহৰলৈ অনাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ কৈছো অসম অৰুণাচল সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সীমা বিবাদৰ আলোচনাৰ বাবে মাতি নি অসমীয়াক গুলিয়াইছে অৰুণাচলী আৰক্ষী আৰু 18 জনকৈ অসমীয়ালৈ নিৰ্বিচাৰ গুলীচালনাত ইতিমধ্যে 8 জনকৈ লোক আহত হৈছে গোগামুখৰ অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে ডিজিপিও আলোচনা কৰি আছে উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব মই অসম পুলিচক নিৰ্দেশ দিছো কোনো কাৰণতে যাতে অসমৰ মাটি আমি কতো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিইনফোৰ্সমেন্টটো তালৈকে ইতিমধ্যে গৈছে আমি পুনৰ কৈছো সীমা বিবাদৰ বাবে আলোচনাৰ বাবে মাতি নি অসমীয়াক গুলিয়াইছে অৰুণাচলী আৰক্ষীয়ে 18 জনকৈ অসমীয়ালৈ নিৰ্বিচাৰ গুলীচালনাত আহত হৈছে 8 জনকৈ লোক উমাং আমলে নামৰ অৰুণাচলী আৰক্ষীজনৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ গুলীচালনাত স্থানীয় উপায়ুক্তৰ পুত্ৰয়ো সহযোগ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে গোগামুখৰ অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ভূমি বেদখলক লৈ সৃষ্টি হোৱা বিবাদে এই ভয়ংকৰ ৰূপ লোৱা বুলি জানিব পৰা গৈছে আৰু এই ঘটনাত সঞ্জয় তায়ুং দুৰ্গেশ্বৰ পাতৰ ৰোহিত দলে নাগৰাজ দলে পামে পেগু উৎপল দলে জান দলে আৰু বিজ্ঞেশ্বৰ পাতিৰ আহত হোৱা বুলি জানিব পৰা গৈছে সম্প্ৰতি ডিব্ৰুগড়ৰ AMCH হস্পিটেলত চিকিৎসাধীন হৈ থকা এইসকল আহত ব্যক্তিৰ ভিতৰত 4 জনৰ অৱস্থা অত্যন্ত সংকটজনক বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে এই ঘটনাৰ পিছতে অৰুণাচলী আৰক্ষীৰ এই নিৰ্বিচাৰ গুলীচালনাৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ বাবে কোন জগৰীয়া সেয়া অচিৰেই পোহৰলৈ অনাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ কৈছো অসম অৰুণাচল সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সীমা বিবাদৰ আলোচনাৰ বাবে মাতি নি অসমীয়াক গুলিয়াইছে অৰুণাচলী আৰক্ষী আৰু 18 জনকৈ অসমীয়ালৈ নিৰ্বিচাৰ গুলীচালনাত ইতিমধ্যে 8 জনকৈ লোক আহত হৈছে গোগামুখৰ অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা বিষয়টো ইতিমধ্যে আমাৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে ডিজিপিও আলোচনা কৰি আছে উত্তেজনা হ্ৰাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী তাৰ বিষয়ে আমি নিশ্চিতভাৱে অনুসন্ধান কৰি ব্যৱস্থা ল'ব লাগিব
মই অসম পুলিচক নিৰ্দেশ দিছোঁ কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক'তো এৰি দিবলগীয়া নহয় আৰু আমাৰ ৰিইনফৰ্চমেণ্টটো তালৈকে ইতিমধ্যে গৈছে।